উজনি অসমৰ ভয়ানক ভৱিষ্যতৰ কথা ভাবিয়ে শিৱসাগৰৰ বিধায়ক মাননীয় অখিল গগৈ ডাঙৰীয়ালৈ আমাৰ কেইটামান প্ৰশ্ন আছে। আমি জানো এইকেইদিন অখিল গগৈ ডাঙৰীয়া খুব ব্যস্ত আছে, ব্যস্ত থাকিব। তথাপিও আশা কৰিম ৰাইজৰ দলৰ কোনো জ্যেষ্ঠ লোকে যাতে আমাৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়ে। প্ৰশ্নকেইটা কৰাৰ পূৰ্বে দুটা কথা ক'ব খুজিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত অখিল গগৈৰ ভূমিকাক লৈ একাংশই চৰ্চা আৰম্ভ কৰিছে। অখিল গগৈ যি ধৰণে কেমেৰাৰ সন্মুখত কথাবোৰ কয়, কিয় মুখ্যমন্ত্ৰীৰ সন্মুখত নকয়? বা অখিল গগৈ, পীযুষ হাজৰিকা, মানৱ ডেকা তেওঁলোকৰ সম্পৰ্কক লৈও আলোচনা চলিছে। আনহাতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা সময়ত ধেমালিৰ চলেৰেই হওক, মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে অখিল গগৈক নদী বান্ধৰ পৰা 12 কোটি টকা লোৱা বুলি কৈছিল। এই কথাটো এনে এৰি দিব পৰা কথা নহয়, কাৰণ যিহেতুকে আনুষ্ঠানিকভাৱে অন কেমেৰা কৈছে। এই বিষয়ে আমি চৰ্চা পিছত কৰিম। কিন্তু কথাটো হ'ল, শেহতীয়াভাৱে অখিল গগৈ ডাঙৰীয়াৰ কাম কাজক লৈ যি চৰ্চা চলি আছে, সেই চৰ্চা কিন্তু প্ৰাসংগিক। সেই চৰ্চাৰ ভিত্তি নথকা নহয়। বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা। উজনিত মহাপ্ৰলয় হোৱাৰ পিছৰেই পৰা অখিল গগৈ যি ধৰণে বৰ্ণাঢ্যৰ লগত একাকাৰ হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে উঠি পৰি লাগিছে, তেওঁলোকৰ ঘৰে ঘৰে গৈছে, ক্ষতিপূৰণ দিছে, মানুহৰ পৰা টকা লৈছে, টকা খুজিছে, এই যিখিনি তেখেতৰ সমৰ্পণ, দায়বদ্ধতা, এগৰাকী জনপ্ৰতিনিধি হিচাপে তেখেতৰ সমষ্টিবাসীৰ এই বিপদৰ সময়ত যিদৰে থিয় দিছে, তাৰ কাৰণে আমি হাজাৰবাৰ চেলুট জনাইছোঁ। কিন্তু এই হাজাৰবাৰ চেলুট জনোৱাৰ পিছতো উজনি অসমৰ ভয়ানক ভৱিষ্যতৰ স্বাৰ্থ সন্মুখত ৰাখি আমি মাত্ৰ দুটামান কথা সুধিব খুজিছোঁ যে এই যে দিখৌ নদীত শিল বালিৰ অবৈধ খনন চলি আছিল, এই কথাবোৰ আপুনি আগতে জনা নাছিল নেকি? এই যে নাগালেণ্ডত বৃহৎ বৃহৎ কয়লা খনিবোৰ আছে, তাৰ পৰা যে ব্যাপক হাৰত আপোনালোকৰ জিলাৰ মাজেদিয়ে কয়লা সৰবৰাহ হয়, এই কথাবোৰ জনা নাছিল নেকি? কাৰণ আপুনি বিগত 5 বছৰ শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। গতিকে বিগত সময়ত আপুনি এই কথাবোৰ গম পোৱা নাছিল নে গম পায়ো মনে মনে আছিল? এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। এইকাৰণে কৈছোঁ, নাগালেণ্ডত যিটো কাৰবাৰ, সেই কথাবোৰ পুনৰ কোৱাৰ প্ৰয়োজন নাই। কি হাৰত নাগালেণ্ডত খনন হৈছে, তাৰ পৰা কয়লা কলৈ যায়, কোনে নিয়ে, এই কথাবোৰ চৰ্চা হৈ আছে। আপুনি শেহতীয়াভাৱে কেইগৰাকীমান মন্ত্ৰীৰ নামো কৈছে, তেওঁলোক চিণ্ডিকেট চলাই আছিল। কিন্তু আগৰ সময়ছোৱাত আপুনি এই কথাবোৰ কিয় কোৱা নাছিল? আপুনি নামনি অসমৰ চিণ্ডিকেটৰ কথা কৈছে যে হাগ্ৰামা মহিলাৰীয়ে হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগ লাগি এতিয়া নামনি অসমৰ গোটেই চিণ্ডিকেটটো চলাই আছে। বহুবাৰ কৈছে আপুনি, ৰাজ্যৰ বাহিৰৰ পৰা অহা বা ৰাজ্যৰ পৰা বাহিৰলৈ যোৱা প্ৰতিটো সামগ্ৰীৰ তেওঁলোকে চিণ্ডিকেট লয়, কেনেকৈ লয় বিধানসভাতো আপুনি দেখুৱাইছে প্ৰতীকী ৰূপত। কিন্তু উজনিৰ এই কথাটো কোৱা নাছিল। দিখৌ নদীত শিল বালি খননৰ কথাবোৰ কোৱা নাছিল। আৰু নিশ্চয় নাগালেণ্ডত কয়লা খনিত ব্যৱহাৰ হোৱা একাংশ ডাম্পাৰ, প্ৰেছাৰ মেচিন শিৱসাগৰ সমষ্টিৰ পৰাই যায়। এই কথাবোৰ আপুনি নাজানে নেকি? এইকাৰণে কথাখিনি কৈছোঁ, আজি সাময়িকভাৱে অসমৰ মানুহ উবুৰি খাই পৰিছে, সাহায্য দিছে, ঠিক আছে। 3খন জিলাত হোৱা দুৰ্যোগতে এই অৱস্থা। যদি সমগ্ৰ অসমত হয়, যদি কাইলৈ নামনি অসমত হয়, সাহায্য কোনে ক'ৰ পৰা দিব? আনহাতে নামনি অসমটো বাদ দিলোঁ, ভূটানে নদীবান এৰি দিয়াৰ সময়ত 2004 চনত কি হৈছিল আমি প্ৰত্যেকেই জানো, আপুনিও জানে। যদি একেই পৰিৱেশ পুনৰ অহা বছৰ উজনিত হয়, অহা বছৰ বাদ দিলোঁ, এই বছৰতে যদি হঠাৎ নাগালেণ্ডত আৰু ধাৰাসাৰ বৰষুণ হয়, কি হ'ব? মানুহবোৰ ক'ত যাব? তাৰ সমাধান কি? এই কথাবোৰ আপুনি চাইছেনে চোৱা নাই? বানাক্ৰান্ত প্ৰতিটো পৰিয়ালৰ বাবে আপুনি 10 লাখ টকাৰ এককালীন সাহায্য বিচাৰিছে, আৰু নিদিলে আপুনি মুখ্যমন্ত্ৰীৰ টেবুলত তাণ্ডৱ নাচিম বুলি কৈছে। আনকি মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত ঘেৰাও কৰিম বুলি ইতিমধ্যে মানুহক কৈছে। তাৰ কাৰণে আপুনি বানাক্ৰান্তৰ লগতো যোগাযোগ কৰিছে। চব ঠিকে আছে, মানি ল'লোঁ, এনেকুৱা কৰা উচিত। কিন্তু যিবোৰ হৈ আছিল, এই কথাবোৰ আপুনি কিয় দেখা নাছিল? এগৰাকী জনপ্ৰতিনিধি হিচাপে এই কথাবোৰত গুৰুত্ব দিয়া উচিত নাছিল নে? এটা ৰাজনৈতিক দলৰ এগৰাকী দায়িত্বশীল সভাপতি হিচাপে এই কথাবোৰ আপুনি নজনাকৈ থাকিব পাৰেনে? বাকী এতিয়া উজনিৰ জাতীয় দল সংগঠনে যিবোৰে সাহায্য প্ৰদানৰ কাৰণে দিন ৰাতি একাকাৰ কৰি উঠি পৰি লাগিছে, তেওঁলোকেও জনা নাছিল নে কি? ইয়াৰ ৰহস্য কি? এই কথাবোৰ পোহৰলৈ আহিব লাগে। আৰু আমি আশা কৰিম এই সকলোবোৰ কথা পোহৰলৈ কিন্তু আহিব।
আৰু এই কথা পোহৰলৈ আনিব একাংশ সচেতন লোকে, উজনিৰ একাংশ সচেতন লোকে নেতৃত্ব ল'ব এই কথাবোৰ উলিয়াই অনাত। কাৰণ আমি সংবাদ মাধ্যমক বৰ বিশেষ গুৰুত্ব নিদিওঁ, কাৰণ সংবাদ মাধ্যম সঠিকভাৱে চলি থকা হ'লে ইমান দিন এই কথাবোৰ পোহৰলৈ আহিলহেঁতেন। এনেকৈ থাকিলে কিন্তু উজনি অসম নাবাচিব। আজি ঠিক আছে বৰষুণ হোৱা নাই, কাইলৈ বৰষুণ হ'লে, নাগালেণ্ডৰ পৰা পানী নামি আহিলে কি হ'ব? এই কথাবোৰ অধিক গুৰুতৰ। ধন্যবাদ। জয় অসম।